মই আজি 5 বছৰ ধৰি আপেল বগৰী খেতি কৰি আহিছোঁ। মই প্ৰথমতে বাহিৰত আছিলোঁ, যেতিয়া কৰোনা মহামাৰী হৈছিলে তেতিয়া ঘৰলৈ আহি পেলাই মই ধৰক মানে কাম নাইকিয়া হৈছিলে, সেইটো মুহূৰ্তত কি কৰিম কি নকৰিম বুলি ভাবি মই আকৌ সেই খেতিৰ মাজলৈ ঘূৰি আহিছিলোঁ। তেতিয়া প্ৰথম মই আপেল বগৰীৰে আৰম্ভ কৰিছিলোঁ। আপেল বগৰী মোৰ প্ৰথম বছৰে বহুত এটা ভাল ফলাফল পাইছিলোঁ। পোৱাৰ পাছত মই লাহে লাহে ছাগলী আনিলোঁ, গৰু, তেনেকৈ ধৰক ঋতুকালীন যিখিনি শস্য হয় সেইখিনি শস্যৰ খেতি কৰোঁ। তাৰপাছত মই যোৱাটো বৰ্ষত আম আৰু মধুৰি পৰীক্ষামূলকভাৱে ৰোপণ কৰিছিলোঁ। সেইখিনিৰ পৰা যথেষ্ট এটা ভাল ফলাফল মই পাইছোঁ। সেইটো কাৰণে বৰ্তমান মই আম আৰু মধুৰিটো অলপ বহল পৰিশোধ কৰাৰ প্ৰচেষ্টা চলাইছোঁ। মই ৰবি শস্য যেনে ধৰক ঋতুকালীন যিবিলাক শস্য ৰঙালাও, জাতিলাও, কোমোৰা, লাই, বিলাহী, কবি, ধৰক যিখিনি মটৰ, ধনিয়া, তেনেদৰে যিখিনি খেতি কৰিব পৰা হয় মই প্ৰায়খিনি খেতিয়ে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। তাৰ লগতে মই পশুপালনৰ লগতো জড়িত হৈ আহিছোঁ। মোৰ গৰু ছাগলী আছে, সেইখিনিৰ লগত জড়িত। এইবাৰ এটা পুখুৰী খান্দি মই মৎস্য পালন কৰিবলৈও চেষ্টা কৰিছোঁ। মোৰ খেতিৰ পৰা প্ৰতি বিঘা মাটিত মোৰ প্ৰায় 2 পৰা 2.5 লাখ টকা প্ৰতি বিঘা মাটিত মোৰ প্ৰফিট থাকে। বাকী গৰু ছাগলী সেইখিনি মোৰ বছৰেকীয়া এটা প্ৰফিট আহে। ধৰক মই এইটো বৰ্ষত প্ৰায় 30ৰ পৰা 40টা ছাগলী বিক্ৰী কৰিবলৈ সক্ষম হৈছোঁ। আৰু মোৰ তেনেকৈ ধৰক গাখীৰৰ পৰাও আহে আৰু গৰুৰ পৰাও তেনেকৈ আহে। মোৰ বগৰী আচলতে মই বাহিৰলৈ পঠাবলগীয়া মানে হোৱাগৈ নাই। মোৰ ফাৰ্মতে মোৰ মানে যোৰাব নোৱাৰা লেখীয়া হয়। প্ৰতিদিনে মোৰ ফাৰ্মৰ পৰাই প্ৰায় 1 পৰা 2 কুইণ্টেল বগৰী বিক্ৰী হৈ আছে। হয়, মোৰ লগত মোৰ দেউতা প্ৰতিটো মুহূৰ্ততে লাগিয়ে থাকে। মোৰ মায়েও মোক যিমানখিনি পাৰে, প্ৰথম পৰ্যায়ততো ক'বলৈ গ'লে মোৰ মায়ে এইখিনি কৰিবৰ কাৰণে সুবিধা কৰি দিছিলে। তেখেতে গোটৰ পৰা লোন লৈ প্ৰথম পৰ্যায়ত মোক এইখিনি কৰিবৰ কাৰণে সুবিধা কৰি দিছিলে আৰু মায়ে মোক যথেষ্ট উৎসাহ দিয়ে। দেউতা মোৰ লগত এনি টাইম ছাৰ দৰে লাগিয়ে থাকে আৰু মা দেউতাৰ উৎসাহৰ কাৰণে মই হয়তো আজি ইমানখিনি কৰিব পাৰিছোঁ। আচলতে মই চৰকাৰ বা জিলা প্ৰশাসনৰ সহায় বুলি ক'বলৈ মই আচলতে কোনো বিভাগীয় তেনেকুৱা কৰ্তৃপক্ষৰ লগত মোৰ তেনেকুৱা কোনো যোগাযোগ নাই। আচলতে মই এককভাৱে খেতিখিনি কৰি আহিছোঁ। মোৰ এটা বৃত্তি হিচাপে মই নিজে এইখিনিতে ব্যস্ত থাকোঁ। আচলতে মই তেখেতলোকক দোষ বা কিবা হেৰি নকওঁ। মোৰ মানে কোনো বিভাগীয় কৰ্তৃপক্ষৰ লগত মোৰ কোনো ধৰণৰ যোগাযোগ নাই। এইখিনিতে আৰু এটা কথা কওঁ, মানে যোগাযোগ নাইকিয়া নহয়। ইয়াৰ আগত আমাৰ যিজন ধৰক এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ আছিলে, দীপজ্যোতি চৰকাৰ ছাৰ, তেখেতক মই ধন্যবাদ দিম। কাৰণ তেখেতে প্ৰতিটো মুহূৰ্ততে তেখেত আহিব নোৱাৰিলেও প্ৰতিটো মুহূৰ্ততে মোৰ খবৰ লয় আৰু দিহা পৰামৰ্শ যথেষ্টখিনি আগবঢ়ায়। এতিয়া তেখেত মাজুলীত নাই যদিও প্ৰতিটো মুহূৰ্ততে মোক ফোন কৰি পৰামৰ্শ আগবঢ়াই থাকে। হয়, মোৰ এককভাৱে মই চৰকাৰক একো আহ্বান নজনাম। মই চৰকাৰক এটাই আহ্বান জনাম, কৃষি আৰু ৰাজনীতি দুটা একপক্ষ নকৰিব আৰু প্ৰকৃত কৃষকক যিখিনি আমাৰ চৰকাৰে কৃষকৰ কাৰণে আঁচনি প্ৰস্তুত কৰিছে, যাতে প্ৰকৃত কৃষকে সেইখিনি পাব পাৰে, তাৰ প্ৰতি চৰকাৰে ধ্যান ৰাখক। আৰু এটা কথা মই আপোনালোকৰ যোগেদি মাজুলী প্ৰশাসন আৰু জিলা কৃষি বিভাগক মই আহ্বান জনাম, প্ৰত্যেক বছৰে আমাৰ জিলা কৃষি বিভাগৰ ফালৰ পৰা, জিলা প্ৰশাসনৰ ফালৰ পৰা মাজুলীত বীজৰ কাৰণে যিমানখিনি ধৰক পইচা ব্যয় কৰে, তাৰ বিপৰীতে মই ভাবোঁ সেইখিনি মাজুলীৰ কৃষকৰ জলসিঞ্চনৰ বাবে ব্যয় কৰে। মোৰ ফালৰ পৰা সেইটো এটা একক আহ্বান মই জনাব বিচাৰোঁ। কাৰণ জলসিঞ্চনৰ কাৰণে এজন কৃষকৰ কিমান অসুবিধা হয় সেইটো মই নিজে এজন ভুক্তভোগী। সেয়ে মই চৰকাৰক সেইটোৱে আহ্বান জনাব বিচাৰোঁ, যাতে মানে বীজৰ প্ৰতি গুৰুত্ব নিদি জলসিঞ্চনৰ প্ৰতি বিভাগটোৱে অধিক গুৰুত্ব দিয়ে যেন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।